নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুন। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে অহা ১ জুলাই তাৰিখৰ পৰা আৰম্ভ কৰিব নতুনকৈ এক বিশেষ আঁচনি। তো কি আঁচনি আৰম্ভ হ'ব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল, যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, জব কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা সকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, বিকশিত ভাৰত কে লিয়ে গ্ৰামীণ रोजगार का नया মডেল VBG ৰামজী আঁচনি। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে অহা ১ জুলাই তাৰিখৰ পৰা MGNREGA আঁচনিৰ সলনি আৰম্ভ কৰিব VBG ৰামজী আঁচনি। এইখন আঁচনি আৰম্ভ হোৱাৰ পিছৰ পৰাই যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। MGNREGA আঁচনিৰ অধীনত জব কাৰ্ড থকা হিতাধিকাৰীসকলক প্ৰতি বছৰত ১০০ দিনৰ কৰ্মসংস্থাপন প্ৰদানৰ কথা আছিল। কিন্তু VBG ৰামজী আঁচনি আৰম্ভ হোৱাৰ পিছৰ পৰাই যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহক ১২৫ দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিব। VBG ৰামজী আঁচনি আৰম্ভ হোৱাৰ পিছৰ পৰাই জব কাৰ্ডত নাম থকা হিতাধিকাৰীসকলে প্ৰতি বছৰে ১২৫ দিনৰ কৰ্মসংস্থাপন লাভ কৰিব আৰু মজুৰিও লাভ কৰিবলৈ সক্ষম হ'ব। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই, সেইসকলে যদি নতুনকৈ আবেদন কৰিব বিচাৰে, তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMFBY আঁচনিলৈ। তো যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকজনে খেতি বাতি কৰাৰ পিছত খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, শিলাবৃষ্টি, খৰাং, বানপানী আদিৰ ফলত ক্ষয় ক্ষতি হয়, তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে ডাইৰেক্ট লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল কৃষকে ইতিমধ্যে ২০০০ টকাৰ পৰা আৰম্ভ কৰি ৫০,০০০ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে। তো যিসকল কৃষকে এতিয়ালৈকে PMFBY আঁচনিত আবেদন কৰা নাই, সেইসকল কৃষকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে, তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। অন্যথা আপোনালোকে জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈও এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি খেতি বাতি কৰে, তেন্তে অতি শীঘ্ৰে এইখন আঁচনিত কৰি লওক আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, BJP চৰকাৰৰ ঘোষণা অনুযায়ী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক পৰ্যায়ক্ৰমে প্ৰদান কৰিব ৩০০০কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু ৩০০০কৈ টকা প্ৰতি মাহতে পৰ্যায়ক্ৰমে পাব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে যদি নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত চাব বিচাৰে, তেন্তে কেনেকৈ চাব সেয়া জনাই দিছোঁ। বৰ্তমানে আপোনালোকে অনলাইন মাধ্যমত অৰুণোদয় আঁচনিৰ লিষ্ট চাব নোৱাৰিব, কিয়নো অনলাইন মাধ্যমৰ পৰ্টেলটো বন্ধ আছে। সেইকাৰণে আপোনালোকে অফলাইন মাধ্যমত চাব লাগিব অৰুণোদয় আঁচনিৰ লিষ্ট। অফলাইন মাধ্যমত যদি অৰুণোদয় আঁচনিৰ লিষ্ট চাব বিচাৰে, তেন্তে নিজৰ গাঁও পঞ্চায়ত, ব্লক বা নিজৰ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈও আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব পাৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।